আমি মহিলা উদ্যমিতা আঁচনি গ্ৰহণ কৰিছিলোঁ। আজি টিয়কত ৩৬,০০০ মহিলা, কিন্তু অসমত কিমান মহিলা? ৩২ লাখ মহিলা। ১০,০০০কৈ দিলে লাগে ৩,২০০ কোটি টকা। অৰুণোদয় কিমান? ৪০ লাখ। মাহত লাগে ৪৫০ কোটি, বছৰত লাগে ৫,৫০০ কোটি। নিযুত মইনা ৪ লাখ। আৰু কিমান মহিলা উপকৃত হৈছে আজি? ৪০ লাখ, ৩২ লাখ, ৪ লাখ, ৭৬ লাখ। ৭৬ লাখ মহিলাক আজি আমি ৰাস্তা দেখুৱাব খুজিছো। আজি আপোনালোকে ১০,০০০ টকা পাব। এই ১০,০০০ টকা আমি কেনেকে ব্যৱহাৰ কৰিম? কাৰণ এই ১০,০০০ টকা ভাল কৰি ব্যৱহাৰ কৰিলে আপোনালোক আৰু আগবাঢ়ি যাব পাৰিব। আমি আপোনালোকক ইয়াত আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি আপোনালোকক ১০,০০০ৰ জাগাত ২৫,০০০ টকাকৈ আমি আপোনালোকক দিম। কাক কাক ২৫,০০০ লাগিব? চবকে লাগিব? সঁচাই কৈছেনে? ঠিক আছে। যদি ২৫,০০০ লাগে, মই কোৱা মতে ১০,০০০ টকাটো আপোনালোকে খৰচ কৰিব। তৃতীয় বছৰত আমি আপোনালোকৰ ঘৰত আকৌ যাম। বাইদেউ ১০,০০০ পালে? বোলে পালো। ২৫,০০০ পালে? বোলে পালো। ২৫,০০০টো কেনেকে খৰচ কৰিলে? ১০,০০০ টকাটো দি যি আৰম্ভ কৰিছিলো, ২৫,০০০ টকাটো আমি সেই কামতে ব্যৱহাৰ কৰিলো। এতিয়া আমাৰ ব্যৱসায়টো আগতকৈ আৰু ভাল হ'ল। তেতিয়া আমি আপোনালোকক আকৌ মাতিম আৰু তৃতীয় বছৰত আমি আপোনালোকক নতুনকৈ আৰু ৫০,০০০ টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। কিমান পালে? ১০,০০০, ২৫,০০০, ৫০,০০০। ৮৫,০০০ টকা আপোনালোকে চৰকাৰৰ পৰা পাব পাৰিব। আৰু ৮৫,০০০ টকা যদি চৰকাৰে দিয়ে, আপোনালোক নিশ্চিতভাৱে লাখপতি বাইদেউ হ'ব পাৰিব।